ৰাইজসকল এয়া চাওকচোন কি কাটি আছে। এয়া হ'ল গাহৰি মাংস। আমাৰ এওঁৰ খুৰাৰ ল'ৰা, মোৰ হ'ব খুৰা শহুৰৰ ল'ৰা দেৱৰৰ বিয়াৰ এয়া গাহৰি মাংস। আমাৰ এওঁলোকৰ বড়ো সমাজত বিয়া বাৰুৰ ক্ষেত্ৰত গাহৰি মাংসটোৱেই মেইন। আৰু এয়া দেখিছেনে, আমাৰ এওঁ আৰু বাকী ককাই ভাই গোটেইখিনি আছে মিলি পেলাই এইদৰে গাহৰি মাংস পুৰা কটাত ব্যস্ত। একদম 3টা বজাতে আহিলে নেকি ঘৰৰ পৰা। কিমান আছিলে 1 কুইণ্টেল? 20 কেজি। 1 কুইণ্টেল 20 কেজি গাহৰি আজি বিয়াৰ কাৰণে এইফালে চবে লাগি আছে। না হ'ব প্ৰথম পৰা এই অমা লাগি গৈছে ইয়াত আহিছে। এইফালে আছে, এইফালে হ'ল ছাগলী মাংস। গাহৰি যেনেকৈ 1 কুইণ্টেল 20 কেজি আছিলে, ছাগলী মাংস 50 কেজি অকণমান বেছিয়ে হৈছে। এয়া ছাগলী মাংস কাটি আছে, কটাই মানে চব বিধে বিধে লাগি আছে দেই। এইফালে ছাগলী আৰু মানে কাটিও আছে, ইফালেও কাটি আছে এনেকৈ। মানে পূৰা মাছ মাংসটোৱে আৰু বিয়া বাৰুৰ ক্ষেত্ৰত মেইন নহয়নে। তাৰপিছত আকৌ এইফালে দেখিছেনে লোকেল মুৰ্গী আছিলে 18-20টা লোকেল মুৰ্গী। এইফালে প্ৰায় 50 কেজি হওঁ হৈছে। এয়া লোকেল মুৰ্গী আমাৰ যিটো বড়োসকলৰ অনলা খাৰৈ বুলি কয়, অনলা খাৰৈ বনাইছিলে। আৰু এয়া মাছ ৰাতিয়ে আচলতে ফ্ৰাই কৰি থৈছিল। মাছ আছিল 1 কুইণ্টেল 3 কেজি। এনেকৈ চব ফ্ৰাই কৰি পেলাই থ'লে, মই তেনেকৈয়ে আপোনালোকক দেখুৱাই আছোঁ। মানে গোটেইখিনি দেখুৱাওঁ বুলি ল'লোঁ আৰু দেই। তাৰপিছত আছিলে এইফালে হ'ল নিৰামিষবিলাক, এইবিলাক বনাই আছে। ৰান্ধনি আহিলে আগদিনাখনৰ পৰাই কাটি বাছি দিয়া হ'ল আৰু এইফালে বনাই আছে। চব লাগি আছে আৰু বাকী পনীৰ আছেই নিৰামিষ খোৱাসকলৰ কাৰণে। গোটেইখিনি এইবিলাক আপোনালোকক দেখুৱালোঁ। বিয়াখন বুলি ক'লে গোটেই ব্যস্ততাৰ মাজতে মই অকণমান ক্লিপ ধৰি ৰাখিছিলোঁ। তাৰপিছত যেতিয়া আৰু বিয়াটো খাবই লাগিব নহয়নে। এয়া আমি এইদৰে শেষত বিয়া খালোঁ। মই যিহেতু অন্য বিশেষ নেখাওঁ ন, সেইকাৰণে পনীৰ খাইছোঁ আৰু লোকেল মুৰ্গী যিটো অনলা খাৰৈ বুলি কয়, পিঠাগুড়ি আঞ্জা, সেইটো দি পেলাই খাইছোঁ। আৰু মাছটো আছে বাৰু, মাছ খাইছোঁ। বাকী গাহৰিয়ে ছাগলীয়ে মইতো সেই দুবিধ মোৰ নচলে, সেয়া মই নাই খোৱা। আৰু শেষত খাই বৈ এয়া দেখিছেনে, একদম দৰাই কইনাই পূৰা নাচিবলৈ লাগি গৈছে। সকলোৱে নাচিলোঁ, ময়ো নাচিছিলোঁ। আপোনালোকক মই ভিডিঅ' দিছিলোঁৱেই। লাষ্টত দৰা কইনাকো এনেকৈ এপাক নচোৱা হ'ল। সেয়ে আনন্দ ফূৰ্তি কৰিলোঁ আৰু খুৰা শহুৰৰ ল'ৰাৰ বিয়া, দেউৰৰ বিয়া, ই সৰু ঘৰখনৰ। তাকে আমি গৈ মেলি গোটেই ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু ক্লিপবোৰ ধৰি ৰাখিছিলোঁ। এতিয়া সময় যিহেতু হাতত আছে, লাহে লাহে এডিট কৰি পেলাই আপোনালোকৰ মাজলৈ পঠিয়াই দিছোঁ আৰু সাঁচিও ৰাখিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। ধন্যবাদ।